ৰাসায়নিক সাৰৰ ৰাজ সাহায্য সৰলুকি অসাধু চক্ৰৰ বৃহৎ লুণ্ঠন ৰাজ সাহায্যযুক্ত ৰাসায়নিক সাৰৰ নামত এতিয়া ৰাজ্যত কি চলিছে কৃষকে দুগুণ অধিক দামত ক্ৰয় কৰিব লগা হৈছে ৰাজ সাহায্যযুক্ত ৰাসায়নিক সাৰ দৰিদ্ৰ কৃষকক ৰামটাঙুন সোধাইছে কৃষি বিভাগৰ এটা সিন্ডিকেট চক্ৰই ইউৰিয়া সাৰৰ কলা বজাৰ ৰাজ্যত ছপা দৰতকৈ অধিক দামত সাৰ ক্ৰয় কৃষকৰ 266 টকা 50 পইচাৰ সাৰ কৃষকে ক্ৰয় কৰে প্ৰায় 430 টকাত ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া পোহৰলৈ আহিছে এনে ভয়ংকৰ সৰলুকিৰ তথ্য উচিত মূল্যটো বজাৰ মূল্য পোৱাই নাই তেনে অৱস্থাত এই সাৰবোৰৰ যি দাম বাঢ়িছে বা মানে এইটো কলা বজাৰ বুলি ক'ব লাগিব এক বেগত 400-450 টকা লয় 50 টকা কত বৃদ্ধি হল সৰকাৰী সাৰৰ দাম পাইকাৰী খুচৰা ব্যৱসায়ীৰ ময়মতালি খেয়াল খুচি মতে দুষ্ট চক্ৰই নিৰ্ধাৰণ কৰে দাম নথিপত্ৰত নাথাকে সৰলুকিৰ প্ৰমাণ পৰিবহনৰ পৰা আৰম্ভ কৰি সকলো আনুষাংগিক খৰচ ব্যৱসায়ীসকলে লাভ কৰাৰ পাছতো একাংশই ৰামঠগন দি আহিছে ৰাজ্যৰ কৃষকক এই দোকানটো আৰম্ভ কৰাৰ লগে লগে মই যেতিয়া পাইকাৰী হিচাপত মই কিনিব যাওঁ তেতিয়া মই এইটো প্ৰশ্ন সুধিছিলোঁ যে বিভিন্ন ধৰণৰ খেতিয়কবিলাকে এনে ধৰণৰ প্ৰশ্ন সোধে যে ইয়াত 266 লিখা থাকে কিন্তু আপোনালোকে ধৰি লওক 380 টকা বা 400 টকা এনেকুৱা লয় তে একেসকলে কয় যে ইয়াত তেখেতসকলে লিখিছে হয় কিন্তু কথাটো হ'ল এতিয়া ইয়াত আমি যিবিলাক পায় কিবা হোলচেলাৰবিলাকে ইহঁতে আমি GST ভৰিবলগীয়া হয় তাৰপিছত আৰু পাৰ বেগ লোডিং আনলোডিঙৰ সিহঁতে পইচা দিবলগীয়া হয় এনে বিভিন্ন কেৰিং চাৰ্জ থাকে এনে মিলাই পেলাই এনেকুৱা ধৰণৰ এটা ৰেট এটা হয় তেখেত বুলি কৈছে আৰু সাৰ সিন্ডিকেটৰ শীৰ্ষত নগাঁও বৰপেটা দৰং জিলা পাইকাৰী খুচৰা ব্যৱসায়ীলৈ বিভাগৰ সকিয়নি অসমত আছে মুঠ 11টা সাৰ যোগানধাৰী প্ৰতিষ্ঠান কিন্তু অভিযোগ অনুসৰি প্ৰয়োজন অনুসৰি সাৰ যোগানত বিভিন্ন সময়ত অপৰাগ প্ৰতিষ্ঠান কেইটা সমান্তৰালকৈ একাংশ দুষ্ট চক্ৰই কৃষকৰ সলনি ৰাজ সাহায্যৰ সাৰ যোগান ধৰে চাহ বাগিচাত এনেদৰে এতিয়া চহা কৃষকক ঢাল হিচাপে ব্যৱহাৰ কৰি এটা চক্ৰই ৰাজ্যত চলাইছে সাৰৰ কলা ব্যৱসায় সমগ্ৰ ঘটনা এতিয়া কৃষি মন্ত্ৰীৰ লগতে কৃষি সঞ্চালকালয়ৰ দৃষ্টিগোচৰ হৈছে সৰকাৰী সাৰৰ নামত ৰাজ্যত এতিয়া গঢ়ি উঠা এই কলা বজাৰখনত কোন কোন জড়িত হৈ আছে খুচুৰাৰ পৰা পাইকাৰী ব্যৱসায়ীলৈকে সেয়া আমি ফাদিল কৰিম পৰৱৰ্তী প্ৰতিবেদনত ভিডিঅ' জাৰ্নেলিষ্ট কুশলৰ সহযোগত প্ৰস্তুতি গগৈ প্ৰাগ নিউজ